মইতো চব কাম কৰিব লাগে চব কাম ঘৰৰ মই কৰোঁ আৰু দৰ্জাখন খুলি দিব লাগে দৰ্জাখন খুলি দিব নাপাৰে মই এটা খবৰ পালো তোমাৰ এটা ৰুম বুলি ভাড়া দিব ওলাইছে ঠিক কৈছা মই ভাড়া থাকবা খুজি তোৰ কি প্ৰব্লেম হ'ল তুই যে ভাৰত থাকিব লগা হ'ল না বৈ ওলাই দিছে লাগছি মাঝে না কিবা কেঁচা লাগছা তেতিয়াই হ'ব বাৰু বহুত আনন্দৰ কথা আৰু যে তোৰ লগত ইটা হৈছে আৰু যে ৰুম ভাড়া দিম ভদ্ৰ আৰু ভাল মানুহ দিম তোৰ নিচিনা হাৰামি মানুহ নিদো আচ্ছা জানিব পাৰিম নেকি মই তোৰ কোনটা এংগেলৰ পৰা মোক হাৰামি বুলি ক'লি আজ যে আমাৰ পানী টেংকিটা আছে তাতে যে ভাড়া সত্তা আছে এতিয়া তোৰ লগত পুৰা চুট কৰিব সন্ধিয়া হ'লে তোৰ খাৱা অলপ আৰু লগতে খাৱা মানুহ লগ পাবি এতিয়াই কৈছো মানে এইবিলাক কথা বাদ দি ফাল্টু কথা বাদ দি যা কথা কৰোঁ মালিকনীক মাত যা কৃষ্ণি এই ঘৰৰ মালিকো মই আৰু মালিকিনীও মই কোনটা এংগেলৰ পৰা তোক ঘৰৰ মালিক হেনে পাই তই কোন চাকৰ হয় না দেখি যা যা মালিকনীক মাত যা বেগ ঠেক লৈ আহিলি যে একচুৱেলি জানানে এক বৌয়ে লাঠি মাৰি ওলাই দিছে ঘৰৰ বাৰী আৰু এই হঠৰা মুখখন লৈ আমাৰ ঘৰত আহিছে মানে কি হ'ল বৌ তোমাৰ বোলে ঘৰটা বোলে ভাড়া দিয়া আৰু ভাড়া দিয়া হৈ আহি গেলি আহা তুই আহিলি ভাড়া দিয়া হয় ভালে হ'ল ভেৰি নাইচ কিন্তু বেবি কিন্তু এইটো কিছু নাই বেলটো আমাৰ ঘৰত আছে তাত ভাল কথা আৰু কি আছে বেবি লেটাৰ টাইপৰ মানুহ বিৰাট লাইফটাই বেকাৰ তোতকে তো ভালে আছে মোৰ লাইফ ষ্টাইল সাইন্টিষ্ট বেলকুদাতে ভাড়া দিয়া হয় আহিব তাতে মোৰ কোনো প্ৰব্লেম নাই ঠিক আছে তো জি মর্জি আচ্ছা ভাই পার মান্থ 10,000 উইদাউট খানা 2 মাস পেমেন্ট দি কিন্তু মই পেপাৰত পালো 8,000 টাকা পাৰ মান্থ আৰু খানা দানা ফ্ৰী ঠিকে লাগছে এটা বেলেগৰ কাৰণে তোৰ কাৰণে নহয় 2 মাহৰ পেমেন্ট দি আৰু উইদাউট খানা বৌ বেলকুদা মই এইবিলাক ফাইনেন্সৰ বিষয়ে বেছি নাজানো তুমি আৰু সাইন্টিষ্টৰ কিবা ডিছকাছ কৰা মই য়োগা ক্লাছে য়োগা ক্লাছ যাই আহোঁ 10,000 টাকা যাক বৌৰ লগত থকা চান্সটা হাৰা নাযাব 10,000 টাকা দি হ'লেও বৌৰ লগত থাকিমেই আরে কি করা ফাঁকা করে আছো মই যদি একটা বাপের বেটা হয় তোর ঘৰত মই ভরিয়ে নিদো বুঝিছা এক মিনিট তোর ভাই আহি মোর ঘৰত আহি মোকে মাৰি থৈ যাব তোর ভাইৰ নামতো এনেকা এটাকে দিম না তাই সারা জীবন জেলত পচি থাকব লাগব আৰু তোৰ মা মোক কিয় খোজ কৰ বুলি কৈ তাৰ খাই আছো নেকি মই অখনো ইয়ঙে আছো তোৰ ওচৰতো 7-8টা আপি খাৰা কৰি দিব পাৰো ৰাখ ফোন মাথা খাই আছা তোর কি হইছে বলত যে কাজে লাগি আইছা এনে কিন্তু মাথা গরম হইছে ঘৰত কিন্তু কাজে লাগি আইছো ওয়েল আর মাথা গরম কাই করে সানসি দাদা পুলিশ দাদা তিরিটা আর সারাটাই পুরো মাইক দিছে তুই তার সাল থেকে কেতে মারিল তো ভাইরাস না ফুলগুলো লোক তো দেখা পেয়েছে তিনি ওটাই মারি সাইন্টিস তুই মোর ঘৰৰ ভিতৰত কথা নুমাবি তোর রুমটা মোক ভাড়া দি মই তাতে থাকিম কিন্তু তুই অলরেডি রুমটা তো বেলে উঠি দিলু রে আরে সাইন্টিস তোক মই 10 বার মানে কৈছোৱে দেখোন ইটা রুম কাকো নেদি মই 10 বার মানে কোৱা সত্ত্বেও তুই বেলেগৰ দিলি রুমটা মই তো তোক কৈছিলো ভদ্র ভাল মানুহ পালি তোক দিবা কৈছিলো পিছত রুমটা অলরেডি দিয়াই হল কি মই কি ভদ্ৰ মানুহ নহয় নেকি এটা একেবারে ভদ্রও নহয় কি কৰি গেলি ৰে তুই কত ক তুমি ক মই কি ভদ্ৰ মানুহ নহয় নেকি এটা কি হল শ্বশুৰ যে নহয় তো হয় বগা বাইদেউৰ লগত থকা সপোনটা মোৰ সপোনে থাকি গেল আৰু মোৰ প্ৰেগনেন্ট দিদিটা তাৰ লগতো মই কাজিয়া কৰিলো মই কালি কিয় ফোন কৰিব লাগে মাকো মাতিলো তাকো ওলাই দিলা এখন মই কি কৰিম ক'ত বা আছে কি বা খাই আছে ও মই গম পাম কিন্তু ক'ত আছে কিন্তু কি কৰি আছে তাই য'তে আছে তাই ভালেই আছে তাই এজো আৰামতো আছে কেনেকে ক'ব পাৰা কাৰণ মই তাক মোৰ ঘৰত ভাড়াতীয়া হিচাপত ৰাখি দিছো হে ভগৱান তেনেহ'লে কৈ তাক ভাৰতীয় হিচাপে ৰাখি দিছা অ বৌ আচ্ছা বৌ মই এটা কথা ভাবিব পৰা নাই কি কথা আচ্ছা তুই সেই মণ্ডলত কেনেকে আছা তাক একেবাৰে ভিতৰৰ পৰা ওলাই নাৰাখিও একেবাৰে অন্তৰৰ পৰা ওলাই দি ধাক্কা মাৰি ওলাই দি কি কৈ আছা তই তাই মোৰ হাজবেণ্ড হয় তোৰ কামান বৌ এই হাজবেণ্ড মানে কিবা গম পাই না হাজবেণ্ড হ'লে সদায় তিৰি ছায়া হৈ থাকে আৰু লগতে সুখ দুখৰ মাজত থাকিব লাগিব হা
আর তোর হাজবেন্ড আমার ঘৰত যাই পুৰা এনজয় কৰি আছে। নাই নাই তাই এনেকুৱা নহয়, তাক তাই এবাৰ যাদু মন্ত্ৰ কৰছে। বৌ আচল কথাটা মই কওঁ, তাই তোৰ পৰা দূৰ হবা খুজি আছে। বৌ এটা কাম কৰ, তাক একেবাৰে মনৰ পৰাই উলাই দি। বৌ এটা কথা কওঁ, তাক মনৰ পৰা একেবাৰে লাঠি মাৰি উলাই দি। এতিয়া এটা ভাল সুযোগ। শান্তি চাকৰ কি কি দেখোন মানে বহুত টাইমৰ মানে বক বক কৰি আছা। তুমি বাহিৰৰ পৰা চব কথা শুনি আছো। হেল্ল' খুৰী, কেতিয়া আহিলি? দে বৌ মই যাওঁ। এই ন হৰি কিন্তু ওখানে কাপোৰ আছাৰা দি আছাৰা। তোৰ কথাৰ প্ৰব্লেম ক'ত আছে? ন খুৰী, মোৰ কিছু প্ৰব্লেম নাই। গিৰেক ভৈৰৱৰ যদি মাজত যদি কেঁচা হয় তেনেহ'লে ওচৰ বছৰ মানুহ সেইজন ভাঙি দে। অ ইয়া তুই হৈ জ্বলা জুইত ঘি ঢালি তই জুইখন ডাঙৰ কৰি দিয়ে। চুপ চালা এক্সকিউজ মি। চালা হা আপুনি মোক চালা কৈছা? আৰু একবাৰ কওক। মই তোৰ চব এটা এটা কথা শুনি আছো। মোৰ বোৱাৰীক কি কৈছা? পেলকুকে মনৰ পৰা লাঠি মাৰি উলিয়াই দিম বুলি কৈ আছে। জকিং। পেলকুকে দে মনৰ পৰা লাঠি মাৰি উলিয়াই দে, তোৰ তে কি লাভ হ'ব? মজা কৰিম। এই তুই কি কলি কি লাভ হ'ব ৰে? সিহঁতক ডাঙৰ পুৰস্কাৰ পাবি। খুৰী, আপুনি ভুল বুজি আছা। চা মই তাৰ ভুল কৰি আছো, ভাল কৰি আছে। চাকৰ চালা তোৰ কাম বন নাই, এইবাৰ বোৱাৰীটাৰ লগত কাণত কি ক'ব লাগে সেইখিনি কৈ থাকা। খবৰদাৰ যদি এইবাৰ মোৰ বোৱাৰী যদি তোক আশে পাশে দেখা পাওঁ না, তোৰ ভৰি ছিঙি তোৰ হাতত দিম। যা ৰে পাৰা। অ'কে খুৰী, বাই বাই বৌ। গল্ডেন হেণ্ড। আৰে চাউলটা যদি তোৰ ওচৰত আহে নহ'লে চেণ্ডেল খুলি কোবাবি। ঠিক আছে মা, এইবাৰ আহিলে তাক মই চেণ্ডেল খুলি মাৰিম। আৰে বেটি সেই গাধা কথা কি চিন্তা কৰিব লাগে, নি আছো না। পুৰা ঘৰটোতে কাপোৰ মেলি দিছে, একদম পানী কৰি দিছে। পেলকু পেলকু আহি আছো পৰিছে দেখোন বৌ। তুই পুৰা ঘৰতে কাপোৰ শুকাই দিছা, ঘৰতে পানী কৰি থৈ দিছা। আই এম চৰি বৌ, আই এম চৰি। কি আই এম চৰি? তুই যে কাপোৰ শুকাই দিব লগা আছিলে বাহিৰত কাম কৰিব পাৰি হয়। মোৰ মানে কথা কি, মই যেখনে মানে কাপোৰকেইটা বাহিৰত শুকাই দিওঁ তেখনে মোৰ কাপোৰৰ কালাৰ যায়, সেইকাৰণে মই ঘৰৰ ভিতৰতে শুকাই দিওঁ। বৌ মই আৰু নেক্সট টাইম এইবিলাক ফোন কৰিম, মই পক্কা মুচি দি যাম। ক'ত ইন্দু? পেলকু পেলকু, হাউ ডেয়াৰ ইউ? তোৰ হিম্মত কেনেকে হ'ল মোৰ বেডৰুমত ইভা? পেলকু হোৱাট ইজ দিছ? তোমাৰ হিম্মত কেনেকে হ'ল মোৰ বেডৰুমত সোমাই আহিবা? তোকতো বেলেগ ৰুম ভাড়া দিছিলো, বেডৰুমটো ভাড়া দিয়া নাই। মই বহুত ডাঙৰকে ক্ষমা খুজিব বিচাৰি আছো। ক্ষমা পাইছে কুটিৰ কেটি। তোৰ হিম্মত কেনেকে হ'ল বেডৰুমত ইভা? হিম্মত কেনেকে হ'ল তোৰ বেডৰুমত ইভা? আৰে ভাই মোৰ কোনো চখ নাইতো তোৰ বেডৰুমত আহি সোমোৱাৰ কাৰণে। আৰে এতিয়া ৰুমৰ ফেনখন বেয়া হৈ আছে, বহুত গৰম লাগি আছে, গৰমতে উচপিচ লাগি আছে, সেইকাৰণে তোমাৰ বেডৰুমত সোমাব আহিলো। আমাকতো মাফা নাছিল না। বৌ মই আপোনাৰ লগত ডিষ্টাৰ্ব দিব খোজা নাছিলো। পেলকু, ফেনখন ভাল চলি আছে নে বেয়া চলি আছে মই চাই আহো ৰ। সেইখন কেনেকে বেয়া হ'ল তোৰ মোৰ? ৰাতি ভাত খাওঁতে ঠিকে চলি আছিল। বৌ মেচিনাৰী বস্তু না, কেইখন ভাল হয় কেইখন বেয়া হয় কেনেকে গম পাব? কোনো ফেন বেয়া হোৱা নাই, ভালে আছে। যা পেলকু, এতিয়া ৰুমত যা। ফেনটো চলি আছে। বৌ ফেনটো চলিয়ে আছিল, কিন্তু মাজে মাজে বন্ধ হৈ যায়, মোৰ লগত এনেকা হৈয়ে আছে। ফেন ঠিকে আছে, ফেন চলি আছে। তুই এতিয়া ৰুমত যা পেলকু, ঘুমাবি যা। এনেকে কেনেকে যাম? 10,000 টকা ভাড়া দিম মই, গৰমত সিজা খাৰ কাৰণে। এটা কাম কৰ, বাৰান্দাত ঘুমাবি যা। মই ভিখাৰী নেকি? ভিখাৰী তুই? আরে বাবা এক সেকেন্ড, যাবা দি ভাড়া দিয়া না ঘুমাবা দি। আরে অনিতা তুই বুজি নাপা, এটা কিবা কথা হ'ল নেকি? কি কৰিম, 10,000 টকা লৈয়ে থৈছো অলৰেডি। ঘুমা মত। ও গড। ভাল লাগছে না এখন? নাকৰ হাতৰানে? ঘৰৰ ওচৰৰ মানুহ বিৰাট ভাল পাইছিলি। পেলকু তই ক'ত আছা? আহি যা না মোৰ লগত।
ইমান দিন হ'ল আজি সোনকালে আহা না। তুমি মাতিছা মই আহি গেলো, কলিজাটো হাতত মই আহি গেলো। তুমি আহি গেলি, তুমি আহি গেলি। তুমি মাতিছা আৰু মই নাহিম। আই লাভ ইউ। আহিলে কোনটো? এ বোৱাৰী মোক চাল বোৱাৰী চাল। বোৱাৰী এখন পেলকুৰ গাল নহয়, এইটো মোৰ গাল। চৰি মা, মোৰ বিৰাট ডাঙৰ ভুল হ'ল। ঠিক আছে, মই বুজি পাইছো, মোক আৰু বুজাবা নালাগে। মোৰ লগত এনেকা বহুত বাৰ হৈ গৈছে গাভৰু হোৱা টাইমত। মোৰতো খালি গালে লাল দিছা, আমি শাহুৰিৰ গাল চিনি আনি দিছো। এই ভগৱান, কি কোৱা? জানা, মোৰ শাশুড়িক 14টা বেজি দিবা লগা হৈছে। তোৰা কিন্তু ভিতৰত কম শক্তি নাই দেই। দেখাতেতো এনেকা নালাগে তোৰ যে ভিতৰত ইমান শক্তি আছে। মোৰ লাজ লাগি আছে। মোৰো বিৰাট লাজ লাগছিল যে মোক ৰাতিপুৱা শাশুড়িয়ে মাতে, এ মাকৈ কলি তুই কিহৰ আটা খাৱা, তোৰ বিৰাট শক্তি আছে। চব বোৱাৰী তোমাৰ কাৰণে ৰেডি হওঁ। 1 মিনিট, আজি তুই একেলা ইয়াতে ৰাতি ঘুমা। আজি আমি বেলেগ ৰুমত থাকাই ভাল হ'ব নেকি? ঠিক আছে মা। পেলকু, তই ক'ত হলে গেলি? বহুত মনত পৰি আছে তোৰ। মইতো একো কাজিয়াও কৰা নাই, নিজে নিজে ঘৰৰ পৰা ওলাই গৈছা। আহি যা না সোনকালে। কি বৌ, কি হৈছে? সদায় গানৰ চাউণ্ড পাওঁ ভাল ভাল, আজি কান্দাৰ চাউণ্ড পাই আছো। কি কৰবি শান্তিছ, মই পেলকুলৈকে বহুত মাউট কৰি আছো। বৌ, ইজ নট মাউচ, ইজ মিছ। ঠিক কৈছা। মোৰ মানে তাৰ বহুত মনত পৰি আছে। ইমান ছয়তান হাৰানি মানুহৰ কাৰণে কিয় তুই ইমান কান্দি আছা? তোৰ কাৰণে অলপো দেখোন চিন্তা নকৰে তাই। কিয় কৈ আছা এনেকে? মই জানো তাই মোৰ কাৰণে বহুত চিন্তা কৰি আছে। এতিয়া হবাই নাপাৰে। তাই মোৰ ঘৰত কি এজাৰাম কৰি আছে, আৰু 1 মাহৰ খানা পুৰা চেছ কৰি দিছে। আৰু বৌ, তাই এনেকে ঘুমে না, এক গাছ কাটা মেচিনৰ নিচিনা চাউণ্ড হয় ঘুমালি নাকৰ। আমি কাণত তোলা দি ঘুমাব লগা হৈছে। এটা কাম নকৰা কিয়? তাক যখন তই ঘৰৰ পৰা ওলাই দিয়া, তখন দেউৰী মোৰ ওচৰত আহিব তাই। বৌ, তাই বিৰাট হাৰামি টাইপৰ মানুহ। মোৰ ঘৰৰ পৰা এত সহজত তাই ওলাই নাযাব। শান্তিছ, তই এটা কাম কৰ, তোমাৰ ঘৰৰ পৰা পেলকুক ওলাই দি, তখনহে এতে ঘৰত আহিব তাই। বৌ, বৌ, মাই গড, বৌ চ' আপছেট। এই হাৰামি মানুহটাক টেংকি উলাই দিম, মাথায় কাম নেদা হৈছে। হাগা ডাঙৰ নহে হাগা ডাঙৰ বিৰি খালি হৈ কিলি। তুমি যে কিবা কাম কৰি আছিলি, ঘৰ খালী কৰা কামটা চলি আছে না বন্ধ হল? চলি আছে দাদা, চলি আছে। মোৰ ভাড়া ঘৰত এটা হাৰামি টাইপৰ মানুহ আছে, তাক খানি ওলাব লাগিছিল, পাবি না? ঘৰত তুইহে থাকা। ভাড়া কুকুৰ, মই ভাড়া দিয়াৰ কথা কৈছো বে। হৈ যাব দাদা, এতিয়া কি ডাঙৰ কথা। অখনে ওলাই আন। ঠিক আছে দাদা, আমি আগত হাগি আহো, তোমাৰ তাতে অখনে গেলি আমি ৰুমতে হাগব লাগব। ঠিক আছে যা যা। ৰাজা ডাঙৰ নহে হাগা ডাঙৰ বিৰি খালি হৈ হাগা কিলিয়া। কি কৰে কোন নিয়া? তুমি কোন নিয়া? কি বদমাছ কৰি আছে বে? কোনো বদমাছি নহয়, এতিয়া আমাৰ কাম। কাম এতিয়া তোমাৰ না? এনেকে ঘৰৰ পৰা কাৰোবাক উলিয়াই নাই, এতিয়া কাম হয়। ঘৰ ভাড়া দি থাকি আছো, ফ্ৰীত থাকা নাইতো। তুই ভাড়া দিয়া নেদা এতিয়া আমাৰ দৰকাৰ নাই। আমাক ঘৰৰ মালিকে শান্তিছ দাদাই কৈছে। কুদিৰ ঘৰৰ মালিক তাই, বৌহে ঘৰৰ মালিক। নাই এতিয়া সোমাব নিদো। আৰু যদি জৰস্তি সোমাবা খোজা তুই, আমি একদম বেয়া মানুহ হৈ যাম। কি? দাদা তুই এখন কি বিচিৰা? তোক ৰাস্তাৰ মাজত কি পাব্লিক ধুলাই দিম নেকি? তোৰ তো ইমানে ইচ্ছা হৈছে ভাড়াটিয়া থাকবা, আমাৰ ঘৰত চ, আমাৰ ৰুম পুৰা খালী আছে। যা আমাৰ ঘৰত থাকিলে 1000 টাকা ভাড়া দিব লাগে। 1000 টাকা? মোৰ ইমান ভাল ঘৰ থাকাতে তোমাৰ মুৰ্গী ফাৰ্মত থাকবা যাম। নাথাকো যা, পৰি পৰি মই আহি গেলো। পাগলি, দরজা খুলি দি। যা সবারই। ও বেটা, মই তোমাৰ ঘৰতে 1000 টাকা কৰি দিম বাৰু থাক। দাদা বৰ্তমান 5000 টাকা দিব লাগিব।
কিয় অলপ আগতে 1000 টকা ভাড়া আছিল দাদা আগতে 1000 টাকা ভাড়া আছিল এখন দাম বাঢ়ি গেল আচ্ছা মোৰ বেয়া দিন চলি আছেতো মোৰ ফাইদা উঠি আছে দিম 5000 টকা চ